বাইহাটাৰ কৰৰাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উলিয়ালে এক বৰ্ণিল শোভাযাত্ৰা সমাজৰ প্ৰতিটো জনগোষ্ঠীক উপস্থাপন কৰা হয় এই শোভাযাত্ৰাটো আজি কৰৰা শংকৰদেৱ শিশু নিকেতনৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজিৰ পৰা ৩২ বছৰ আগতে আমাৰ এই নিকেতনখনৰ আৰম্ভণি হৈছিলে আৰু এই আৰম্ভণিৰ সময়ত যদিও আমাৰ 1995 চনত আৰম্ভ হৈছিল আমি আচলতে তাৰ 2 বছৰ আগৰ পৰা আমি যোজা কৰি আছিলোঁ কিন্তু আমি কিছুমান ব্যক্তিগত অসুবিধা বা কিছুমান ঠাইৰ অভাৱ আমাৰ কৰৰাখনত চৰকাৰী জেগা নাই ভূমিৰ অসুবিধা সেইকাৰণে আমি কৰিব পৰা নাছিলোঁ কিন্তু 1995 চনত আমি গোটেইখিনি সুবিধা কৰি টেম্পৰেৰীভাৱে হ'লেও আমি প্ৰতিষ্ঠা কৰিছিলোঁ কৰৰাত স্মৃতি সামৰিক কেন্দ্ৰত আৰু তাৰ পৰ্যায়ক্ৰমে আমি লাহে লাহে আহি ইয়াৰ আগতে মাৰ্কেটিং ষ্টেজত আমাৰ কেইটামান ক্লাছ চলিছিলে তাৰ পৰা পৰ্যায়ক্ৰমে আহি ইয়াতে আমি ভূমি ক্ৰয় কৰিলোঁ বাইহাটাৰ কৰৰাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উলিয়ালে এক বৰ্ণিল শোভাযাত্ৰা সমাজৰ প্ৰতিটো জনগোষ্ঠীক উপস্থাপন কৰা হয় এই শোভাযাত্ৰাটো আজি কৰৰা শংকৰদেৱ শিশু নিকেতনৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজিৰ পৰা ৩২ বছৰ আগতে আমাৰ এই নিকেতনখনৰ আৰম্ভণি হৈছিলে আৰু এই আৰম্ভণিৰ সময়ত যদিও আমাৰ 1995 চনত আৰম্ভ হৈছিল আমি আচলতে তাৰ 2 বছৰ আগৰ পৰা আমি যোজা কৰি আছিলোঁ কিন্তু আমি কিছুমান ব্যক্তিগত অসুবিধা বা কিছুমান ঠাইৰ অভাৱ আমাৰ কৰৰাখনত চৰকাৰী জেগা নাই ভূমিৰ অসুবিধা সেইকাৰণে আমি কৰিব পৰা নাছিলোঁ কিন্তু 1995 চনত আমি গোটেইখিনি সুবিধা কৰি টেম্পৰেৰীভাৱে হ'লেও আমি প্ৰতিষ্ঠা কৰিছিলোঁ কৰৰাত স্মৃতি সামৰিক কেন্দ্ৰত আৰু তাৰ পৰ্যায়ক্ৰমে আমি লাহে লাহে আহি ইয়াৰ আগতে মাৰ্কেটিং ষ্টেজত আমাৰ কেইটামান ক্লাছ চলিছিলে তাৰ পৰা পৰ্যায়ক্ৰমে আহি ইয়াতে আমি ভূমি ক্ৰয় কৰিলোঁ বাইহাটাৰ কৰৰাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উলিয়ালে এক বৰ্ণিল শোভাযাত্ৰা সমাজৰ প্ৰতিটো জনগোষ্ঠীক উপস্থাপন কৰা হয় এই শোভাযাত্ৰাটো আজি কৰৰা শংকৰদেৱ শিশু নিকেতনৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজিৰ পৰা ৩২ বছৰ আগতে আমাৰ এই নিকেতনখনৰ আৰম্ভণি হৈছিলে আৰু এই আৰম্ভণিৰ সময়ত যদিও আমাৰ 1995 চনত আৰম্ভ হৈছিল আমি আচলতে তাৰ 2 বছৰ আগৰ পৰা আমি যোজা কৰি আছিলোঁ কিন্তু আমি কিছুমান ব্যক্তিগত অসুবিধা বা কিছুমান ঠাইৰ অভাৱ আমাৰ কৰৰাখনত চৰকাৰী জেগা নাই ভূমিৰ অসুবিধা সেইকাৰণে আমি কৰিব পৰা নাছিলোঁ কিন্তু 1995 চনত আমি গোটেইখিনি সুবিধা কৰি টেম্পৰেৰীভাৱে হ'লেও আমি প্ৰতিষ্ঠা কৰিছিলোঁ কৰৰাত স্মৃতি সামৰিক কেন্দ্ৰত আৰু তাৰ পৰ্যায়ক্ৰমে আমি লাহে লাহে আহি ইয়াৰ আগতে মাৰ্কেটিং ষ্টেজত আমাৰ কেইটামান ক্লাছ চলিছিলে তাৰ পৰা পৰ্যায়ক্ৰমে আহি ইয়াতে আমি ভূমি ক্ৰয় কৰিলোঁ